নমস্কাৰ, মই বিজ্ঞাপন চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে, ময়ো ভালে আছোঁ। ইয়াত লৈছোঁ মিক্স দালি। মই আধা বাতি গোটেইখিনি দালিয়ে লৈ লৈছোঁ। 5 বিধ ইয়াতে দালি আছে আৰু 1 বাতি কৰি ল'লোঁ। ইয়াৰ ভাবিছোঁ আজি দালি বনাওঁ আৰু এনেকুৱাকৈ মিক্স দালিখন খাই খুব ভাল লাগে। ইয়াত উলিয়াই লৈছোঁ ফুলকবি, গোটেইখিনি যিখিনি মোৰ হাতত চব্জি আছে গোটেইখিনি লৈ লৈছোঁ। ইয়াত লৈছোঁ কেঁচা জলকীয়া। আজি ভাবিছোঁ ইয়াৰে অলপ আচাৰ বনাওঁ। এই আচাৰটো মানে ফ্ৰিজত থৈ দিলে আমালৈ ভালে থাকে আৰু বাহিৰত থৈ দিলে কিন্তু এতিয়া আমাৰ ইয়াত বহুত গৰম, সেইবাবে 2 দিনতে বেয়া হৈ যায়। আৰু এনেকুৱাকৈ বনাই থৈ দিলে ৰুটি হওক, পৰঠা হওক, নান হওক, ভাত হওক, মানে যিহৰ লগত দিয়ে এই আচাৰটো খাই ভাল লাগে। অলপ ৰেচিপিবোৰ আৰম্ভ কৰি দিওঁ আৰু কেনেকুৱা হয় কমেণ্ট ছেকশ্যন লিখি জনাব। ইয়াত লৈছে দালিখিনি মই ভালদৰে ধুই লওঁ আৰু এনেকুৱাকৈ মিক্স কৰি দালিখন বনালে খুব টেষ্টি হয়। ইয়াতে গোটেইকেইটা দালি আছে, 5 বিধ দালি মই এনেকুৱাকৈ মিক্স কৰি লৈছোঁ। এয়া মই দালিখিনি ভালদৰে ধুই ল'লোঁ, 6-7 বাৰমান ধুই লৈছোঁ। ইয়াত লৈছোঁ এটা কুকাৰ, ইয়াত দিলোঁ দালিখিনি। ইয়াত দিছোঁ পানী, ইয়াত দিছোঁ নিমখ, ইয়াতে দিছোঁ হালধি পাউডাৰ। কুকাৰত ঢাকনখন বন্ধ কৰিছোঁ, বন্ধ কৰি ইয়াৰে 2 বা 3টা হুইচেল দি ল'ম, 2টাতে ধুনীয়াকৈ সিদ্ধ হৈ যাব। ইয়াতে মই ফুলকবিটো কাটি ল'ম। এয়া মই ফুলকবিৰ ঠাৰিখিনি উলিয়াই ল'লোঁ আৰু এতিয়া কিন্তু ফুলকবিৰ ঠাৰি খাই সিমান ভাল নালাগে, 2 দিনমান পিছতে ফুলকবিৰ ঠাৰিখিনি খাব ভাল হ'ব। এনেকুৱাকৈ মই টুকুৰাবোৰ কাটি লওঁ। এয়া মই গোটেইখিনি চব্জিয়ে ভালদৰে ধুই ল'লোঁ। ইয়াত আছে ফুলকবি, বিলাহী, কেপচিকাম, ফ্ৰেঞ্চবিন, আলু, গাজৰ আৰু এইফালে আছে পনীৰ। ইয়াতে লৈ লৈছোঁ পিঁয়াজ আৰু এইখিনি কিন্তু গোটেইখিনি চব্জি নিমখ পানীৰে ধুই লৈছোঁ। এইফালে মোৰ দালিটো 3টা হুইচেল আহি গ'ল। এয়া দালিখিনিও ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। ইয়াতে লৈছোঁ এটা কেৰাহী, ইয়াত দিলোঁ ঘি 1 চামুচ। ইয়াত দিছোঁ জিৰা, ইয়াত দিছোঁ তেজপাত, ইয়াত দিছোঁ শুকান জলকীয়াটো এনেকুৱা সময় টুকুৰা কৰি দিছোঁ। ইয়াত দিছোঁ পিঁয়াজ, গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ আদাখিনি মই এনেকুৱাকৈ কাটি দিছোঁ, থেতিলেই দিব পাৰি, মই কাটি দিলোঁ। ইয়াত দিছোঁ নহৰুখিনিও এনেকুৱাকৈ কাটি দিছোঁ, দি গোটেইখিনি মছলা ভালদৰে ভাজি লৈছোঁ। এয়া মই গোটেইখিনি ভাজি ল'লোঁ। ইয়াতে দিলোঁ বিলাহী ইয়াতে দিছোঁ এটা, গুটিখিনি পেলাই দিছোঁ, দি এইখিনিও ভালদৰে ভাজিম। ইয়াতে অলপমান দিছোঁ নিমখ, মই দালি বইল কৰোঁতে নিমখ দিছোঁ বাবে ইয়াতে অলপমান দিলোঁ। ইয়াতে দিছোঁ অলপমান হালধি পাউডাৰ, ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ, অলপ দিছোঁ জিৰা পাউডাৰ, দি গোটেইখিনি মছলাই ভালদৰে ভাজি ল'ম। এয়া মই গোটেইখিনি ভাজি ল'লোঁ। মোৰ ভাজা হৈ গ'ল। ইয়াতে দিলোঁ দালিখিনি। ইয়াতে দিলোঁ কুকাৰটো খুলি অলপমান পানী, গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ দালিখন ভালদৰে উতলি গ'ল। ইয়াতে লৈছোঁ এখন তৰকা পেন, ইয়াতে মই দিলোঁ ঘিখিনি ভালদৰে গৰম হ'ব দিছোঁ। ইয়াতে দিছোঁ অলপমান জিৰা, ইয়াতে দিছোঁ অলপমান নহৰু, এয়া মই নহৰুখিনিও ভাজি ল'লোঁ, লৈ ইয়াতে দিছোঁ ৰঙা জলকীয়া পাউডাৰ। এতিয়া কিন্তু গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এয়া মোৰ তৰকা ৰেডি হৈ গ'ল।
ইয়াৰ ওপৰত মই দালিৰ ওপৰত এনেকুৱাকৈ দি গৈছোঁ আৰু দেখাতো ভাল লাগে আৰু খায়ো ভাল লাগে এনেকুৱাকৈ অলপ তৰকা মাৰি দিলে আৰু ধুনীয়া কালাৰফুল হয় এনেকুৱাকৈ বনালে ইয়াৰ ওপৰত দিছোঁ অলপ ধনিয়া পাত অলপ দিছোঁ কেঁচা জলকীয়া এনেকুৱাকৈ কাটি দিছোঁ এয়া মোৰ ৰেডি হৈ গ'ল দালি ইয়াত লৈছোঁ এটা কেৰাহী ইয়াত দিলোঁ ৰিফাইন তেল ইয়াত তেল গৰম হৈ গ'ল ইয়াতে দিছোঁ আলু আৰু আলুখিনি ভাজি লওঁ ইয়াতে দিছোঁ অলপমান নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি আলুৱে ভালদৰে লৰাই দিছোঁ এয়া মই আলুখিনি লালকৈ ভাজি ল'লোঁ এয়া মোৰ আলু ভাজি হৈ গ'ল মই এতিয়া বাতিটোত উঠাই লৈছোঁ আৰু আলুখিনি ভাজোঁতে কিন্তু মই সিদ্ধ কৰাৰ নিচিনাকৈ ভাজি লৈছোঁ গোটেইখিনি আলুৱে ধুনীয়াকৈ সিদ্ধ হৈ গৈছে ইয়াতে দিছোঁ গাজৰখিনিও টান বস্তু সেইবাবে আগতে ভাজি লৈছোঁ দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ অলপমান নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ গাজৰ কিন্তু বেছিকৈ ভাজি ল'লে কালাৰটো বেয়া হৈ যায় মই হাফকৈ ভাজি লওঁ গোটেইখিনি লৰাই দিছোঁ এয়া গাজৰখিনিও ভালদৰে ভাজা হৈ গ'ল মই বাতিটোত এইখিনি উলিয়াই লৈছোঁ আৰু কালাৰটো ইয়ালৈ হৈ আছে এনেকুৱাকৈ ভাজি ল'লে ইয়ালৈ হৈ থাকে আৰু যদি বেছিকৈ ভাজি লওঁ তেতিয়া অলপ কলা কলা পৰি যায় গাজৰো ভাজা হৈ গ'ল ইয়াতে দিম এতিয়া ফুলকবি ইয়াতে দিছোঁ অলপ নিমখ ইয়াতে দিছোঁ অলপমান হালধি পাউডাৰ ফুলকবিখিনিও ভালদৰে লৰাই দিম এইখিনি মই হাফকৈ ভাজি লওঁ এয়া মই ফুলকবিখিনিও ভাজি ল'লোঁ ফুলকবি ভাজাও হৈ গ'ল এতিয়া বাতিত উলিয়াই লৈছোঁ আৰু এনেকুৱাকৈ ডাঠ বস্তুবোৰ আগতে ভাজি ল'লে তৰকাৰীখন বনাওঁতে বেছি সময় নালাগে এনেকুৱাকৈ উলিয়াই ল'লোঁ ইয়াতে দিছোঁ ফ্ৰেঞ্চবিনখিনিও ভাজি ল'ম ইয়াতে দিছোঁ নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি লৰাই দিছোঁ এয়া মই ফ্ৰেঞ্চবিনখিনিও ভাজি ল'ম ফ্ৰেঞ্চবিন ভাজাও হৈ গ'ল ইয়াতে দিছোঁ কেপচিকামখিনিও ভাজি ল'ম গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ অলপমান নিমখ অলপ দিছোঁ হালধি পাউডাৰ এয়া কেপচিকাম ফ্ৰাই কৰাও হৈ গ'ল এনেকুৱাকৈ উলিয়াই লৈছোঁ আৰু এনেকুৱাকৈ অলপ মছলা পাতি দি এনেকুৱাকৈও কিন্তু তৰকাৰী বনাই খুব ভাল লাগে কেপচিকামৰ আমাৰ বাতিটোত উলিয়াই ল'লোঁ আৰু এইবোৰ অলপ আধা সিজা হ'লেই তৰকাৰীখন বেছি সোৱাদ হয় গোটেইখিনি ইয়াতে উলিয়াই ল'লোঁ ইয়াত দিছোঁ বিলাহীখিনিও ভাজি লওঁ বিলাহী নিদিলেও হয় মই 2 টুকুৰামান দি দিছোঁ এইখিনি ভাজি লওঁ ইয়াতো দিছোঁ অলপমান নিমখ অলপ দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি লৰাই দিছোঁ এয়া মই বিলাহীখিনিও ভাজি ল'লোঁ লৈ এতিয়া বাতিটোত উলিয়াই লৈছোঁ ইয়াতে দিছোঁ লং ইলাইচি আৰু অলপ দিলোঁ দালচেনি ইয়াতে দিছোঁ পিঁয়াজ ইয়াতে দিছোঁ অলপ আদা ইয়াতে দিছোঁ নহৰু ইয়াতে দিছোঁ 2টা কেঁচা জলকীয়া ইয়াত দিছোঁ অলপমান বিলাহী আৰু ইয়াত দিছোঁ 2টামান কাজু দি গোটেইখিনি মছলাই মই ভালদৰে ভাজি লওঁ
গোটেইখিনি লৰাই দিছোঁ। এয়া মোৰ মছলাখিনি ভালদৰে ভাজা হৈ গ'ল। ইয়াতে লৈছোঁ এটা মিক্সাৰ জাৰ, গোটেইখিনি ইয়াতে দি দিছোঁ। এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম। এয়া মই গোটেইখিনি মিহিকৈ পেষ্ট কৰি ল'লোঁ। ইয়াতে দিছোঁ পনীৰ, পনীৰখিনিও মই ভাজি ল'ম। মই গোটেইখিনি পনীৰে ভালদৰে ভাজি ল'ম। এয়া মোৰ পনীৰখিনিও ভাজা হৈ গ'ল। প্লেটখনত উলিয়াই লৈছোঁ। ইয়াতে মই মছলাখিনি দি দিলোঁ। ইয়াতে দিছোঁ নিমখ। নিমখ মই চব ভাজোতে দিছোঁ, এইবাৰ অলপ কমকৈ দিলোঁ। ইয়াতে দিছোঁ হালধি পাউডাৰ। ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ। ইয়াতে দিছোঁ অলপমান জিৰা পাউডাৰ। দি গোটেইখিনি মছলাই ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ। গোটেইখিনি মছলাই ভালদৰে লৰাই দিছোঁ। এয়া মই গোটেইখিনি মছলাই ভালদৰে ভাজি ল'লোঁ। ইয়াতে লৈছোঁ মটৰ, মটৰো দিলোঁ 1 বাটি। কিন্তু গোটেইখিনি আকৌ অলপ লৰাই দিছোঁ। ইয়াতে দিছোঁ গাখীৰৰ খৰ 1 চামুচ। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু এনেকুৱাকৈ বনালে মানে আঞ্জাখন ধুনীয়া ক্ৰিমি ক্ৰিমি হয়। ক্ৰীমৰ সলনি এইবোৰ দিব পাৰি, আৰু কিনি অনা বজাৰৰ পৰা যিটো ক্ৰীম আছে সেইটোও দিব পাৰি। কিন্তু এইটো ঘৰতে আমাৰ থাকে সকলোৰে, সেইবাবে মই সদায় এইটোৱে দিওঁ, আৰু এইটোৰ পৰাই মই ঘি বনাওঁ। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। এয়া মই গোটেইখিনি মছলা মটৰে ভাজি ল'লোঁ। লৈ ইয়াতে দিলোঁ চব্জিখিনি। গোটেইখিনি লৰাই দিছোঁ। এনেকুৱাকৈও খাব পাৰি, অলপ গ্ৰেভি কৰিও খাব পাৰি। মই ইয়াত অলপ পানী দিম। মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। লৰাই ইয়াতে দিলোঁ মিক্সাৰ জাৰটো খুলি পানী। গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ তৰকাৰীখন ভালদৰে বইল হৈ গ'ল। ইয়াৰ ওপৰত দিছোঁ পনীৰ। মই গোটেইখিনি পনীৰ দি দিলোঁ। দি ভালদৰে লৰাই দিছোঁ। ইয়াৰ ওপৰত দিছোঁ অলপ কচুৰি মেথি। এনেকুৱাকৈ হাতেৰে মোহাৰি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল মিক্স চব্জি। ৰেডি হৈ গ'ল। মই আৰু গৰম মছলা নিদিলোঁ, মই মছলা খুন্দোতে দিছিলোঁ বাবে আৰু নিদিলোঁ। এয়া মিক্স তৰকাৰী ৰেডি। ইয়াত লৈছোঁ কেঁচা জলকীয়া। কেঁচা জলকীয়া এনেকুৱাকৈ ঠাৰিবোৰ এৰুৱাই লৈছোঁ। এটা জলকীয়া মই দুফাল কৰি লৈছোঁ এনেকুৱাকৈ। গোটেইকেইটা জলকীয়া এনেকুৱাকৈ কৰি ল'ম। এয়া মই জলকীয়াখিনি এনেকুৱাকৈ কাটি ল'লোঁ। ইয়াত লৈছোঁ এখন ফ্ৰাইং পেন। ইয়াতে দিলোঁ ধনিয়া 1 চামুচ। ইয়াত দিলোঁ চফ 1 চামুচ। ইয়াতে দিলোঁ সৰিয়হ 1 চামুচ। এয়া হালধীয়া সৰিয়হ। ইয়াতে দিছোঁ জিৰা 1 চামুচ। ইয়াত দিছোঁ ক'লা সৰিয়হ 1 চামুচ। ইয়াত দিছোঁ কালজিৰা 1 চামুচ। ইয়াতে দিছোঁ মেথি 2টামান। মেথি বেছিকৈ হ'লে কিন্তু তিতা হৈ যায়। এয়া মছলাখিনি মই অলপ শুকান শুকানে ভাজি ল'ম। এয়া মই গোটেইখিনি লৰাই দিছোঁ। এয়া মোৰ মছলাখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। হাতেৰে এনেকুৱাকৈ দিওঁতে ভাঙি গৈছে, মানে ভাজা হৈ গ'ল এইখিনি। ইয়াতে লৈছোঁ মিক্সাৰ জাৰটো। মছলাখিনি মই ইয়াতে দি দিম। মই গোটেইখিনি ইয়াতে লৈ ল'লোঁ। এইখিনি মই পাউডাৰ কৰিলোঁ। এয়া মই মছলাখিনি পাউডাৰ কৰি ল'লোঁ। ইয়াতে লৈছোঁ আকৌ ফ্ৰাইং পেনখন। লৈ ইয়াতে দিলোঁ অলপমান মিঠাতেল। এইটো আচাৰত মিঠাতেল কমাই দি বনাব পাৰি।
এয়া মিঠাতেল দিলোঁ ডাঙৰ চামুচেৰে 2 চামুচ। ইয়াত দিছোঁ অলপমান কালজিৰা, ইয়াতে দিছোঁ অলপমান হিং, ইয়াতে দিলোঁ জলকীয়াখিনি, ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপ নিমখ মই বেছিকৈ দিছোঁ। ইয়াতে দিছোঁ অলপ হালধি পাউডাৰ, ইয়াত দিছোঁ ৰঙা জলকীয়া পাউডাৰ। অলপ ৰঙা জলকীয়া পাউডাৰ দিলে আচাৰকেইটা অলপ ৰঙা ৰঙা হয়। গোটেইখিনি ভালদৰে লৰাই দিছোঁ। মই গোটেইখিনি লৰাই দিলোঁ। ইয়াতে দিছোঁ বনাই লোৱা মছলা। এই মছলাখিনি আকৌ মই বেলেগ কিবা যদি মই আচাৰ বনাওঁ তাতো কিন্তু এইটো দিব পাৰি। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিলোঁ। আৰু এই আচাৰটো বনাওঁতে খুব সহজ আৰু বহুত দিনলৈ ভালেও থাকে, ফ্ৰিজত থৈ দিলে। মোৰ ৰেডি হৈ গ'ল জলকীয়াৰ আচাৰ। ইয়াৰ ওপৰত মই দিম অলপ ভিনেগাৰ। ভিনেগাৰৰ সলনি নেমু ৰসো দিব পাৰি। মই ইয়াতে দিছোঁ অলপ ভিনেগাৰ, মই 2 চামুচমান দিছোঁ। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল জলকীয়াৰ আচাৰ। আৰু এইবোৰ ইনষ্টেণ্ট জলকীয়াৰ আচাৰ। ইয়াত বনালোঁ দালি, এইফালে বনালোঁ মিক্স তৰকাৰী, আৰু ইয়াত বনালোঁ জলকীয়াৰ আচাৰ। আৰু এইখিনি কিন্তু ঠাণ্ডা হোৱাৰ পিছত মই বটলত থৈ ফ্ৰিজত থৈ দিম। এয়া ৰেডি হৈ গ'ল। ইয়াত দিছোঁ এখন প্লেট, ইয়াত দিছোঁ ভাত, ইয়াত দিছোঁ দালি, ইয়াত দিছোঁ মিক্স চব্জি, ইয়াত দিছোঁ জলকীয়াৰ আচাৰ, ইয়াত দিছোঁ তিয়ঁহ। এয়া লাঞ্চ ৰেডি। এয়া মোৰ জলকীয়াৰ আচাৰখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে। মই এতিয়া ফ্ৰিজত থৈ দিম। আৰু এইবোৰ আচাৰ বনাই থৈ দিলে বহুত দিনলৈ ভালে থাকে, আৰু তেল কমতে হয়, খায়ো ভাল লাগে। আৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ কিন্তু টিফিন বক্সত নিবও ভাল পায়। আৰু খালি কাটোতে অলপ হাত জ্বলে। মোৰ কিন্তু আজি হাত অলপ জ্বলা যেন লাগিছে, কাৰণ জলকীয়াকেইটা বহুত জ্বলা। মই নিমখ পানী আৰু নেমু সানি ল'লোঁ, তথাপিও অলপ জ্বলা জ্বলা আছে। এইটো গ্লভছ পিন্ধি যদি কৰিলোঁ হয় তেতিয়া আৰু জ্বলা জ্বলা নাথাকিল হয়। মই গ্লভছ নিপিন্ধাকৈ কাটাৰ বাবে অলপ জ্বলা জ্বলা যেন লাগিছে। আৰু আজিৰ ৰেচিপিকেইটা আপোনালোকে কেনেকুৱা পালে জনাব। আৰু ৰেচিপিবোৰ যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিৰ বাবে আহোঁ। থেংক ইউ, বাই।